ৰাস্তা ঘাট বনাই দিব লাগিব ONGC হুঁচিয়াৰ ONGC প্ৰতাৰণা বন্ধ হ'ব লাগিব ONGC মিছা কথা কোৱা কথা বন্ধ কৰিব লাগিব ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ৰাস্তা ঘাট বনাই দিব লাগিব ONGC আমাৰ বিধ্বস্ত ৰাস্তা ঘাট বনাই দিব লাগিব ONGC শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আয়োগৰ তেল পৰিবাহী CMG QPS অৱৰোধ শিৱসাগৰৰ আমগুৰি বৰাহীবাহী অঞ্চলৰ ৰাইজ আৰু দল সংগঠনে ৰূপায়ণ কৰে অৱৰোধ কাৰ্যসূচী ONGC গধুৰ যান বাহন চলাচলত বিধ্বস্ত হোৱা পথ নিৰ্মাণৰ নামত আৰু বিভিন্ন দিশত ONGCয়ে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে CMG QPS GGS অৱৰোধ কৰে দীৰ্ঘ সময় ধৰি স্থানীয় ৰাইজক পথ নিৰ্মাণৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ দল সংগঠন তথা স্থানীয় ৰাইজৰ বিধ্বস্ত প্ৰায় 4 কিলোমিটাৰ পথ আৰু 3খনকৈ দলং শীঘ্ৰে নিৰ্মাণৰ দাবী তোলে ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ যদি ONGCয়ে নিৰ্মাণ নকৰে এই বৰাহীবাৰী CMG অন্তৰ্গত এই তৈল ফিল্ডসমূহত কোনো ৰিগ আহিবলৈ দিয়া নহ'ব আজি আমি বৰাহীবাৰী যুৱ সমাজ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বৰাহীবাৰী সকলো দল সংগঠনে CMG QPS অৱৰোধ কৰিছোঁ অৱৰোধ কৰাৰ মেইন কাৰণটো হৈ গ'ল যে ONGC কৰ্তৃপক্ষই বৰাহীবাৰী ৰাইজক প্ৰতিদিনে কিন্তু প্ৰতাৰণা কৰি আহিছে আজি বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে যিহেতু CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে এই পথছোৱা প্ৰায় 3 কিলোমিটাৰ পথ ONGCয়ে নিৰ্মাণ কৰিব লাগে ONGCৰ আণ্ডাৰত থকাৰ বাবে PWDয়ে এই ৰাস্তা নবনায় কিন্তু দেখা গৈছে যে এই দৈনিক ONGC গাড়ী অহা যোৱা কৰে এই পথছোৱা একেবাৰে বিধ্বস্ত অৱস্থা আমি আজি যোৱা 6 মাহমানৰ আগতে অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে আমাক তাতে কেইটামান বৃহৎ গাঁত কেইটামান হিল দি পুতি কেৱল মাত্ৰ কাম সামৰে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে 1 মাহৰ ভিতৰত নতুনকৈ এই পথছোৱা কাৰ্পেটিং কৰা হ'ব কিন্তু আজি 6-7 মাহ হৈ গ'ল তেওঁলোকে কোনো কাৰ্পেটিঙৰ ব্যৱস্থা নকৰিলে যাৰ বাবে একমাত্ৰ পথটো বিদ্যালয় মহাবিদ্যালয়ৰ লগতে বিভিন্ন জিলালৈ অহা যোৱা কৰে একমাত্ৰ মূল পথটো ৰাইজৰ প্ৰতিদিনে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে আৰু গোটেই কথাটো হ'ল যে তেওঁলোকক আমি বাৰে এইবিলাক অৱগত কৰাৰ পিছতো কেৱল মাত্ৰ বৰাহীবাৰী ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে আজি এই প্ৰতাৰণা কৰাৰ বিপৰীতে আমি আজি CMG QPS আজি অৱৰোধ কৰিছোঁ এই অৱৰোধ যেতিয়ালৈকে আমাৰ এই যিটো CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে এই পথছোৱা সম্পূৰ্ণৰূপে কাৰ্পেটিঙৰ ব্যৱস্থা কৰি নিদিব তেতিয়ালৈকে ONGC সকলো গাড়ী অৱৰোধ কৰি ৰখা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব তাৰপিছতো দেখা গৈছে যে ONGC কৰ্তৃপক্ষই ইয়াৰ তৈল ফিল্ডসমূহত তেওঁলোকে কেৱল মাত্ৰ ইয়াৰ পৰা তৈল খাননৰ বাবে যিবিলাক ৰিগ আনে এই ৰিগবিলাক অনাত কেৱল মধ্যভোগীক মেনেজ কৰি পেলাই ৰিগ অনাত তেওঁলোকে ব্যস্ত থাকে দেখা গৈছে যে CMG QPSৰ পৰা মেঘৱালী যি তিনিআলি আছে এই তিনিআলিতে তেওঁলোকে ৰিগবিলাক অনাৰ ব্যৱস্থা মধ্যভোগীক লগ লাগিবলৈ ব্যৱস্থা কৰিছে গোটেই কথাটো হ'ল যে যেতিয়া সেই ৰাস্তাটো সম্পূৰ্ণৰূপে এতিয়া বিধ্বস্ত মেঘৱালীলৈকে সম্পূৰ্ণ ৰাস্তাটো বিধ্বস্ত PWDয়ে বনোৱা নাই তো ONGC গাড়ী আহি যোৱালৈকে ৰাস্তা ঘাটবিলাক বৃহৎ ফাট মেলিব তেওঁলোকে কেইটামান শিলগুটি দিয়ে কাম সামৰি গুচি যাব তাৰ বাবে কিন্তু আমাৰ বৰাহীবাৰী অঞ্চলৰ ৰাইজে সেই দুৰ্ভোগ ভুগিবলগীয়া হ'ব আমি আজি স্পষ্ট ভাষাৰে কৈছোঁ CMG QPSৰ পৰা ঢেপৰ তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ CMG QPSৰ পৰা মেঘৱালী তিনিআলিলৈকে প্ৰায় 3 কিলোমিটাৰ পথ যদি ONGCয়ে নিৰ্মাণ নকৰে এই বৰাহীবাৰী CMG অন্তৰ্গত এই তৈল ফিল্ডসমূহত কোনো ৰিগ আহিবলৈ দিয়া নহ'ব আৰু যিমানেই তেওঁলোকে মধ্যভোগীক মেনেজ কৰি পইচা দি পেলাই তেওঁলোকে মেনেজ কৰিব চেষ্টা কৰিব আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুৱ সমাজ আৰু বৰাহীবাৰী অঞ্চলৰ দল সংগঠন কিন্তু কেতিয়াও ক্ষান্ত হৈ বহি নাথাকিম আমি আজি ONGC কৰ্তৃপক্ষৰ লগত এটা আলোচনা কৰি সঠিক উত্তৰ নোপোৱা পৰ্যন্ত আমাৰ এই ONGC গাড়ী অৱৰোধ কৰা হ'ব আৰু প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব যদি তেওঁলোকে আমাক লিখিত প্ৰতিশ্ৰুতি ইয়াত দিয়ে যদি তেওঁলোকে ৰাস্তা ঘাট কেইদিনৰ ভিতৰত নিৰ্মাণ কৰি দিব সেই সঠিক উত্তৰ পালেহে আমি যে প্ৰতিবাদী কাৰ্যসূচী সামৰিম আৰু দেখা গৈছে যে ONGCয়ে কেৱল বৰাহীবাৰী ৰাইজক ঠগিবৰ বাবে কেইটামান নিম্ন মানদণ্ডৰ ষ্ট্ৰীট লাইট কেইটামান দি পেলাই তেওঁলোকে আমাৰ মানুহবোৰক ঠগিব আহিছে গোটেই কথাটো হ'ল যে আজি সেই ষ্ট্ৰীট লাইটসমূহ ইতিমধ্যে বিকল হৈ গ'ল একদম নিম্ন মানদণ্ডৰ দিলে আৰু দেখা গৈছে বৰাহীবাৰী অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ইয়াতে এটা কমিউনিটি হল বনাই আছে যে কমিউনিটি হলটোৰ বনাই থকাৰ ক্ষেত্ৰত ৰাইজে ভাবিছিল যে সেই কমিউনিটি হলটোৰ জৰিয়তে আমাৰ যুৱ সমাজে তাত যি ব্যায়াম কৰাৰ যি তাত বস্তু থাকিব এই বস্তুবিলাকৰ সুবিধা হ'ব কিন্তু দেখা গৈছে যে 6-7 মাহ 8 মাহ পাৰ হৈ গ'ল আজি 8 মাহ বছৰ পাৰ হৈ গ'ল সেই কমিউনিটি হলটো আজিলৈকে কিন্তু সম্পূৰ্ণ
সম্পূৰ্ণ হৈ নুঠিল কাৰণ ONGCয়ে বৰাহিবাৰী ৰাইজক কেৱল প্ৰতাৰণাহে কৰি আহিছে এই প্ৰতাৰণাৰ ক্ষোভৰ জুই কিন্তু জ্বলিছে আজি কিন্তু আমি অলপমান মানুহে প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ যদি কেনেবাকৈ আমাৰ যদি আজি এই আমাৰ যি দাবী আছে এই দাবীৰ যদি সঠিক উত্তৰ নাপাওঁ আমি সমগ্ৰ বৰাহিবাৰী অঞ্চলৰ ৰাইজ আজি CMG QPSৰ সন্মুখত আহি পেলাই আমি মানে অনিৰ্দিষ্টকালীনভাৱে ইয়াত শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য